এনে সন্তান থকাতকৈ মানুহ নিসন্তান হোৱাই ভাল। তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল সেইকাৰণে। জাগাৰ নাম নাজানো। নিষ্ঠুৰতাৰ চৰম সীমা অতিক্ৰম কৰিলে তিনি কন্যাই। মাতৃক পৰিচৰ্যাৰ দায়িত্ব দিবলৈ আৰক্ষীয়ে পাতি দিব লগা হ'ল লটাৰী। বলপূৰ্বকভাৱে ভগাই দিব লগা হ'ল দায়িত্ব। 2003 চনত মুক্তি পোৱা বাগবান ছবিখন মনত আছেনে আপোনাৰ? অমিতাভ বচ্চন, হেমা মালিনী, সলমান খানৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছিল এই ছবিখনত। ছবিখনৰ কাহিনী আছিল এনেকুৱা: সন্তানক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ পাছত পিতৃ মাতৃক লগত ৰাখি বৃদ্ধ বয়সত পৰিচৰ্যা কৰিবলৈ নানা অজুহাত দেখুৱাইছিল 4 পুত্ৰ সন্তানে। ছবিখনত পিতৃ মাতৃৰ অভিনয় কৰিছিল অমিতাভ বচ্চন আৰু হেমা মালিনীয়ে। পুত্ৰ বোৱাৰীৰ পৰা অৱহেলিত হোৱাৰ পাছত অৱশেষত তুলনীয়া পুত্ৰৰ অভিনয় কৰা সলমান খানে বৃদ্ধ বয়সত পিতৃ মাতৃৰ দায়িত্ব গ্ৰহণ কৰিছিল। পৃথিৱীৰ সকলো ঋণ পৰিশোধ কৰিব পাৰি, কিন্তু পিতৃ মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি, সেয়াই বুজোৱা হৈছিল ছবিখনত। কিন্তু এইবাৰ ৰিলত নহয়, ৰিয়েলতেই সংঘটিত হৈছে তেনে ঘটনা। এই ঘটনাই ভাবিবলৈ আপোনাকো বাধ্য কৰাব, ভোগবাদী এই পৃথিৱীত আজি মূল্যহীন হৈ পৰিছে নেকি মানৱতা। শুৱালকুছিত শেহতীয়াকৈ সংঘটিত হোৱা এটা ঘটনাই জোকাৰি যাব আপোনাৰো হৃদয়। ৰোগীয়া মাতৃৰ দায়িত্বভাৰ লটাৰীৰ সহায়ত 3 কন্যাৰ মাজত ভাগ কৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। দায়িত্বৰ পৰা পলাবলৈ চেষ্টা কৰা 3 কন্যাক এক প্ৰকাৰে ভয় ভাবুকি দেখুৱাই আৰক্ষীয়ে গতাই দিব লগা হ'ল ৰোগীয়া মাতৃক। কথাবোৰ ভালকৈ বুজিবলৈ আমি কিছু বছৰৰ পূৰ্বলৈ ঘূৰি যাব লাগিব। ৰোগীয়া মাতৃগৰাকীৰ নাম তৰুলতা কলিতা। শুৱালকুছিৰ চিৰিহাটীত ঘৰ। আছে 3 গৰাকী কন্যা সন্তান। 2024 প্ৰথম ভাগতেই কৰ্কট ৰোগত স্বামীক হেৰুওৱাৰ পাছত বিপদ নামি আহিছিল এইগৰাকী তৰুলতা কলিতাৰ জীৱনলৈ। বয়সে ভাটি দিয়া দেহাত বেমাৰেও বাহ লৈছিল। কঁকালৰ পৰা তলৰ অংশ প্ৰায় বিকল হৈ পৰিছিল তেওঁৰ। 2024 এপ্ৰিল মাহত তেওঁক ভৰ্তি কৰোৱা হৈছিল মিৰ্জাস্থিত এইমছত, কিন্তু মাতৃক চিকিৎসালয়ত ভৰ্তি কৰাই পলায়ন কৰিছিল আটাইকেইগৰাকী জীয়ৰীয়ে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি তৰুলতা কলিতাক গতাই দিছিল শুৱালকুছি আৰক্ষীক। শুৱালকুছি আৰক্ষীয়ে মতাই আনিছিল 2 কন্যাক। আৰ্থিক স্থিতিৰ লগতে ভাড়াঘৰত থকা 2 কন্যাই বিভিন্ন অসুবিধাৰ কথা নিৰ্লজ্জভাৱে জনালে এইদৰে। তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল সেইকাৰণে। জাগাৰ নাম নাজানো। মানে গুৱাহাটী মানে ক'ত থৈছে? পথত থৈছে? চিনি নাপায়। ক'ত থৈছে বোলে? মানে আপোনালোকে তাতে গুৱাহাটী থৈছে? এহাত দুটাই থৈছে, মোৰ একাই নাই। মোক তাৰমানে কোনোদিন মোক চিনিয়ে নাপালা। ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটী ৰাজপথত এৰি থৈছে? কিয় থব লগা হ'ল? কি কাৰণ? কিবা কাৰণ আছিল নেকি? ঘৰৰ অসুবিধা জন্ম দিয়া নাই জানো আপোনালোকক? দিছে। তেতিয়াহ'লে এনেকে অনাথ ঠাইটো এৰি থৈ গ'ল। ক'ত থৈছিল আপোনালোকে? ক'ত থৈছিল আৰু ক'ৰ পুলিচ আহিছিল আপোনাক থবলৈ ইয়াত? গুৱাহাটী পুলিচ। গুৱাহাটীৰ কোনখন থানা পুলিচ? গড়চুক থানাৰ পৰা আহিছিল। মানে আপোনালোকে তাত এৰি থৈ আহিছিল, কেনেকে পালে আপোনালোকে? আৰক্ষীয়ে কেনেকে পালে? গম নাপায়। আপোনালোকে গম নাপায়? আপোনাৰ এতিয়া চকু পানী ওলাইছে? আপোনাৰ চকু পানী ওলাইছে এতিয়া? না আপোনাৰ এতিয়াও চকু পানী নোলায়? ইমান কঠোৰকৈ আপোনাক নিদিয়ে? কঠোৰলৈ মই নাৰাখিলোৱে হয়, মইতো ৰাখিছিলোৱে। ৰাস্তাত এৰি থৈ আহিছিল আপোনালোকে? নহয়, মই পইচা দিব নোৱাৰো পইচা দিব সেইকাৰণে। নোৱাৰে কাৰণে আপোনালোকে ৰাজপথত পেলাই থৈ আহিছে আপোনাৰ মাক? মোৰ সেইটো ডিচিজন আছে। কাৰ ডিচিজন? একেলগে 3 জনৰ নে আপোনাৰ এজনৰ? আমাৰ দুটাৰে আছিল। এই থৈ অহাটো ভুল হৈছে। এৰি থৈ অহা ভুল হৈছে। কাকো দায়িত্ব দিয়া থৈ অহা নাই। অকল ৰাজপথত এৰি থৈ দিছে? মানে মৰিবলৈ এৰি থৈ আহিছিল? এক প্ৰকাৰ হয় আপোনাৰ? সেনেকুৱাও নহয়, কেনেকুৱা নহয়? কোনোবা আৰক্ষীয়ে লৈ আহিব লগা হ'ল আপোনালোকক? 2 কন্যাৰ এনে দায়িত্বহীনতা দেখি শুৱালকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনে ল'লে এক বিশেষ পন্থা। লটাৰীৰ সহায়ত নিৰ্ধাৰণ কৰিলে মাতৃৰ আশ্ৰয়স্থল। এই লটাৰীৰ জৰিয়তে ঠিক হ'ল যে এতিয়াৰে পৰা প্ৰতিগৰাকী জীয়ৰীয়ে এসপ্তাহকৈ মাতৃ তৰুলতা কলিতাক ৰখাৰ লগতে যতন ল'ব লাগিব।
মাতৃৰ প্ৰতি দুই কন্যাৰ এনে মনোভাৱ দেখি আচৰিত হৈছিল আৰক্ষীও। অসমীয়া প্ৰতিদিন ডিজিটেলৰ পৰাও এগৰাকী কন্যাৰ সৈতে যোগাযোগ কৰা হৈছিল। তেতিয়াও তেওঁলোকে মাতৃক ৰাখিবলৈ ভিন্ন ধৰণৰ অসুবিধাৰ কথাহে জনালে। কন্যাৰ চৰম অৱহেলাৰ বলি হৈ এতিয়া সৰু কন্যাৰ ঘৰত দিন কটাইছে তৰুলতা কলিতাই। আৰক্ষীয়ে জোৰ কৰি দিয়া দায়িত্বৰ নাম মাত্ৰহে পালন কৰিছে দুই কন্যাই। মনৰ পৰা নাই কোনো আন্তৰিকতা। যান্ত্ৰিকতাৰ এই পৃথিৱীত এগৰাকী মাতৃ কিমান অৱহেলাৰ সন্মুখীন হ'ব পাৰে, এয়া যেন তাৰেই উদাহৰণ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।